প্ৰথম কথা মোৰ গেম প্লেনিংটো মই মিডিয়াত কোৱাটো বৰ ভুল হ'ব। চ' আমাৰ প্লেনিং নিশ্চয়কৈ দেখিছে। মাননীয় মন্ত্ৰী বিজেপি দলৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই নমিনেশ্যনৰ 2 দিন আগত এটা কথা কৈছিলে যে টিহুত বিৰোধী নাই। স্বতঃস্ফূৰ্তভাৱে নমিনেশ্যনৰ দিনাখন যেতিয়া মানুহবিলাক ওলাই গ'ল, বিৰোধী যদি অকল মোক বুলি ভাবিছে ভুল, ৰাইজ বিৰোধী। ৰাইজে প্ৰমাণ কৰিলে যে বিৰোধী আছে। তাৰপিছত আমি বেলেগ একো শ্লোগান দিয়া নাই। নতুন সমষ্টি, নতুন নম্বৰ, নতুন সমস্যা, সমষ্টিৰ নতুন নাম, বিধায়কৰ মুখখনো নতুন হওক। সমস্যাবোৰ বহুত অলেখ। আৰু ভোট দিয়াৰ পিছত 5 বছৰ সমষ্টিত নথকা এজন বিধায়ক, যাক ৰাইজে নিবিচাৰে। এজন প্ৰাৰ্থী যিজনে প্ৰেমদা হোটেলৰ পৰা নিৰ্বাচন খেলে, এজন প্ৰাৰ্থী যি গাঁৱৰ ঘৰৰ পৰা নিৰ্বাচন খেলে, এজন প্ৰাৰ্থী যাক নিৰ্বাচন জিকাৰ পিছত গাঁৱৰ ৰাইজে গাঁৱত লগ পাব, টিহুৰ মানুহে টিহুত লগ পাব, এজন প্ৰাৰ্থী যাক গাঁৱততো বেলেগ, নিজৰ ঘৰতো লগ পাব নোৱাৰে, বাধ্যবাধকতা আছে। গতিকে ৰাইজে বিচাৰ কৰিব। মই সকলোকে আহ্বান জনাইছোঁ, দল মতৰ ঊৰ্ধত সকলোৱে সহযোগ কৰক। আৰু গোটেই টিহুৰ ইলেকশ্যনটোৱে এইবাৰ তেনেকুৱা হৈ আছে, দল মতৰ ঊৰ্ধত। আৰু ভোট দি উঠি লগ নোপোৱা মানুহজনৰ বিৰুদ্ধে বহু মানুহ ওলাই আহিছে। আৰু মোক বহু এজিপি, বিজেপি আৰু আমাৰতো দলৰ CPM, ৰাইজৰ দল, এইবিলাক দল বা কংগ্ৰেছ সকলো আছে। বিৰোধী দলৰো মানে বিজেপি আৰু এজিপিৰো বহু মানুহে মোক সমৰ্থন দিছে, নৈতিক সমৰ্থন দিছে। আৰু বিৰোধী নোহোৱা বুলি কোৱা সমষ্টিটোত ৰাইজে প্ৰমাণ কৰিছে যে বিৰোধিতা আছে। টিহু টাউনত ৰঞ্জিত দাস ডাঙৰীয়াও মন্ত্ৰী আছিল, ডিলিমিটেশ্যন পিছত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া হ'ল। ইয়াত কি হ'ল? এটা কাম। আপুনি এতিয়া মোক এৰাৰ পিছত আপুনি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট লওক। আজি কৈঠালকুছি এখন গাঁও, যিখন গাঁৱত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া 80-85%, মই আগৰ কথা নকওঁ, লাষ্ট 2টা ইলেকশ্যনতে পাইছে। তাত মই ঘূৰিছিলোঁ যোৱা পৰহি। এনেকুৱা 80-85% ৰাস্তা নাই য'ত আমি গাড়ী লৈ যাব পাৰোঁ, বাইকেৰে যাব পাৰোঁ। গতিকে তেখেতে অহংকাৰ কৰি কয় যে উন্নয়ন হৈছে। কিন্তু যিখন গাঁৱত তেওঁ 85% ভোট পায়, সেই গাঁওখনতে 85টা ৰাস্তাত গাড়ী নচলে। মই চেলেঞ্জ দিছোঁ তেখেতক, মই চুবুৰী লৈ যাম। মইতো খোজকাঢ়ি গৈছোঁ, বোকাৰে গৈছোঁ। 3 মাহ ধৰি মই খোজকাঢ়ি সমষ্টি ঘূৰি দিছোঁ, সদায় 20-25 কিলোমিটাৰ খোজকাঢ়িছোঁ। ইয়াৰ অৰ্থ এটাই যে আমি বিজেপি, কংগ্ৰেছ, এজিপি সকলো দলৰ মানুহক লগ পাইছোঁ। আৰু আমাক ভোট এইকাৰণে দিব, আজি মূল্য বৃদ্ধি চাওক। এই চৰকাৰখনে মূল্য বৃদ্ধি কি হাৰত বৃদ্ধি কৰিছে। আজি 1250 টকা দিছে, কিন্তু 12,000 টকাকৈ আজি একাউণ্টছৰ পৰা বেলেগ বেলেগ ছিষ্টেমত উলিয়াই লৈ গৈছে। আজি সমষ্টিবাসীয়ে কি বিচাৰে? আজি মই মন্ত্ৰী MLA হ'লেও প্ৰতিটো পৰিয়াল চলাব নোৱাৰোঁ, চন্দ্ৰমোহন পাটোৱাৰী ছাৰ মন্ত্ৰী MLA হ'লেও সকলোৰে পৰিয়াল নাচায়, চলোৱাটো অসম্ভৱ। কিন্তু বিধায়কজন গাৰ্জেন, আজি যদি বিধায়কজনক বিপদতে নাপায়, যদি লিজত দিয়ে সমষ্টিটো 2 বা 3জন ব্যক্তিক লগ ধৰি যদি ভাগৰি যাব লাগে, যদি ৰাইজে বিচাৰে বিধায়কজন লগ পোৱাটো। আৰু মই এজন লগ পোৱা বিধায়ক হ'ম, তাৰ স্বাৰ্থত চন্দ্ৰমোহন পাটোৱাৰী ছাৰক ভোট নিদি মোক দিব।